নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলৰ মজিয়াত এই মুহূৰ্তত আমাৰ মাজত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া নমস্কাৰ নিৰ্বাচনী ভাগৰ সাগে এতিয়াও মৰা নাই কিন্তু 4 জুনলৈ মাত্ৰ কেইটামান দিন বাকি পহিলা জুনতটো এক্সিট পোল ওলাব তাৰ আগতে আপুনিটো গোটেই সমগ্ৰ অসম ঘূৰিলে এবাৰ নিৰ্বাচনত আপোনাৰ মতে হিসাব নিকাছবোৰ কেনেকুৱা আপুনিটো সব ফালৰ পৰা খবৰ পাই আছে কোন সমষ্টিত জিকিব কোন সমষ্টিত কিমান ভোট পোৱাৰ সম্ভাৱনা সমষ্টি ভিত্তিক কবলৈ অলপ অসুবিধা হ'ব এতিয়া মোৰ কিন্তু মই আপোনাক ওভাৰঅল এটা মোৰ যেটো ধাৰণা যে আমি আগতকে আমাৰ সিটৰ সংখ্যা বাঢ়িব আৰু কেটা বিশেষকৈ কুকুৰাজাৰটো আমি বহুত দিনৰ মূৰত এবাৰ প্ৰথমবাৰ বহুত দিনৰ হাতত খেলিছো তাৰ আগত বহুত ধৰণৰ কাহিনী আছে 2001 চনৰ পিছত খেলাই নাই ধুবুৰীটো আমি খসাখসি অৰ্থত এবাৰ খেলিছো তাৰ আগত বহুত ইন্টাৰনেল আন্ডাৰষ্টেণ্ডিং এনেকুৱা কিবা কিবি হৈ থাকে এখানে আমাৰ ভোটৰ পাৰ্চেন্টেজটো যথেষ্ট বাঢ়িব আৰু উজনি অসমত ডিলিমিটেশনৰ পাছত আপুনি যদি সমষ্টি ভিত্তিক ভোটৰ শেয়াৰটো চাই মিলাব নোৱাৰিব কেলে সমষ্টি বিলাকৰ সীমা ইফাল ইফাল হৈছে বিধানসভা হয় আৰু লোকসভাৰ সীমাও ইফাল ইফাল হৈছে কিন্তু জিলা বিলাকৰ সীমা মোটামুটি 99% একে আছে গতিকে মই মোৰ পুৰা ধাৰণা যে জিলা ভিত্তিক যদি আপুনি 21 চনৰ আৰু 24 চনৰ ভোট শেয়াৰটো চাই আপুনি দেখিব যে যথেষ্ট পৰিমাণে ভোট বৃদ্ধি পাব আমাৰ কংগ্ৰেছৰ ভোট বেছটো বাঢ়িব যথেষ্ট বাঢ়িব আচ্ছা এতিয়া আপুনি কেইটা সমষ্টিত জিকিম বুলি আশা কৰিছে এইটো এবাৰ মই ইমান কৈ থকা নাই এনে ভিতৰুৱাকে আমাৰ যেটো পৰ্যালোচনা হৈছে আমি এটাহে চূড়ান্ত মীমাংসাত আমি উপনীত হৈছো যে নিশ্চিতভাৱে আমাৰ সিট আগতকে বাঢ়িব সিটৰ সংখ্যাটোক লৈ পেলাই আমি একমতত উপনীত হ'ব পৰা নাই মানে মিনিমাম টু ম্যাক্সিমামত আছো এখানে 4 তাৰিখলৈকে ৰৈ দিছো মিনিমাম কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিলাকত আৰু বিভিন্ন যিবিলাক সমীক্ষা আহি আছে তাতটো কংগ্ৰেছক মানে বিজেপিক জনে চৰকাৰ হ'ব বুলি কয় তেওঁলোকেও অসমত আমাক সখন দি আছে তেওঁলোকেও কিন্তু আমি হেতু কংগ্ৰেছ দল হিচাপে বা এপিসিসি প্ৰেসিডেন্ট হিচাপে মই সংখ্যাটোত এবাৰ জোৰ দিয়া নাই কেলে আন্ডাৰ কাৰেন্ট যেটো হৈছিল সেই আন্ডাৰ কাৰেন্টৰ ক্ষেত্ৰত কিমান তাৰ তীব্ৰতা আছিল হেতু ইভিএম নুখুলালৈকে কবলৈ অসুবিধা দ্বিতীয়তে পুৰোহি কপিল সিবাল ডাঙৰীয়াৰ যেটো প্ৰেছ মিট হয় সেই প্ৰেছ মিটটোক লৈ আমিও কিছু চিন্তিত আৰু হেকাৰণে আমি এটা কাউন্টিং এজেন্টৰ যেটো প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছো তাত আমি তেখেতৰ ইন্টাৰভিউটো আমি সংলগ্ন কৰি লৈছো যাতে কাউন্টিংৰ ক্ষেত্ৰটো যাতে কোনো ধৰণৰ বেমেজালি নহয় এখানে মই সিটৰ সংখ্যালৈ নাযাওঁ কিন্তু মই এখাৰ কথা আপোনাক কৈ থৈছো যে সিট নিশ্চিতভাৱে বাঢ়িব আৰু পুলিং যেটো পাৰ্চেন্টেজ হেতু আৰু যেটো আন্ডাৰ কাৰেন্ট আৰু আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যেটো এসেসমেন্ট প্ৰত্যেকটো সমষ্টিত আমাৰ ভোট বাঢ়িছে কংগ্ৰেছৰ ভোটৰ পৰিমাণ বৃদ্ধি হ'ব কিন্তু আসনৰ সংখ্যা বৃদ্ধি হোৱাটো নিশ্চিত বুলি আপুনি ক'ব মই নিশ্চিত কপিল সিবাল প্ৰসংগলৈ আহো প্ৰিয় দৰ্শক কপিল সিবাল আপোনালোকে সকলোৱে জানে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেখেতে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ অৰ্থাৎ অধিবক্তাৰ সংস্থাৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত এখন সংবাদ মেল সম্বোধন কৰিছিল আৰু য'ত তেখেতে অভিযোগ কৰিছে যে ইভিএমৰ কথাটো বেলেগ আৰু কাউন্টিংৰ কথাটো বেলেগ গতিকে কাউন্টিংৰ সময়ত অৰ্থাৎ ভোট গণনাৰ সময়তো কিছু খেলিমেলি হ'ব পাৰে এই প্ৰসংগটো ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছে বৰা ডাঙৰীয়া মই কপিল সিবালৰ প্ৰসংগত জেৰ টানি মই ক'ব খুজিছো যে 1 কোটি ভোট বাহিল গোটেই সমগ্ৰ দেশত আৰু অসমত 10 লাখ ভোট বাহিল লুৰিণজ্যোতি গগৈক মই সাক্ষাৎকাৰ লৈছিলো তেখেতে কৈছে যে তেখেতৰ সমষ্টিত ৭৪,০০০ ভোট বাঢ়িছে বুলি তেখেতে খবৰ পাইছে এতিয়া আপোনালোকৰ যিসকল পলিং এজেন্ট আছিল পলিং এজেন্টেটো ইভিএম বন্ধ কৰাৰ সময়ত অন্তিম ফিগাৰটো আনিছে কিমান ভোট পোল হ'ল কিমান ভোট থাকি গ'ল কিমান ভোট প্ৰকৃততে আছিল মুঠ এই ফিগাৰটো আছে এই ফিগাৰটো যেতিয়া 17C ফৰ্মৰ লগত আপুনি টেলি কৰিব তেতিয়াটো কথাটো ওলাই পৰিব ইয়াত কি গণ্ডগোল থাকিব পাৰে নাই 17C ক্ষেত্ৰটো মই আপোনাক খোলাকে কৈছো যে 3টা সমষ্টিত আমি বাকি 11টা সমষ্টিত আমি যিখন যুঁজ দিছো 3টা সমষ্টিত আমাৰ যুঁজখন সিমান সমপৰ্যায় নাছিলে
11টা সমষ্টিত আমি হাৰু জিকো পিছত আহিব কিন্তু তাত কৰ্মীসকল যথেষ্ট উৎসাহী যে আমি খুব ভালকৈ মানে ইলেকশ্যনটো খেলিছোঁ আমি আশাবাদী আৰু কিছুমান জেগাত এই যেতিয়া কাউণ্টিং ৰাতি 9টা 10টালৈকে হৈছে এই আমাৰ পুলিং যেতিয়া ৰাতি 9টা 10টালৈকে হৈছে হয়তো 5 to 10% চেণ্টাৰত আৰু মোক দুজনমান কেণ্ডিডেটে কৈছে মই কৈ দিব বিচৰা নাই যে আমি কিছুমান চেণ্টাৰত এই কাউণ্টিং এজেণ্ট পুলিং এজেণ্টে 17C খন নোলোৱাকৈ মানে আহিছে এই সেইবিলাক চেণ্টাৰৰ ক্ষেত্ৰত অলপ অসুবিধা আছে আৰু 95% আমি আনিলোঁ এতিয়া কাউণ্টিঙৰ সময়ত সেইটো মিলাই চোৱাটো ৰিজুৱাটো আমি কিমান এক্টিভলি পাৰ্টিচিপেট কৰিব কাউণ্টিং এজেণ্টে কাৰণ ইভিএমৰ বাকচটো থাকে বেলেগ এটা ষ্ট্ৰং ৰুমত তাৰ পৰা কঢ়িয়াই আনোতে মাজত এচুৱা জেগা থাকে আৰু সেই গোটেই প্ৰক্ৰিয়াটোত মই ইলেকশ্যন খেলা মানুহ হিচাপে দেখিছোঁ যে সেইখিনি থৰলি চেক কৰাটো এতিয়া কাউণ্ট আৰু এই পৰ্যায়লৈকে যে কপিল চিবাল ডাঙৰীয়া এজন ব্যক্তি কিন্তু নহয় এতিয়া কাৰণ চৰকাৰৰ তীব্ৰ বিৰোধিতাৰ পাছত তেখেতে সুপ্ৰিম কোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট হৈছে গতিকে তেখেতে উচ্চতম ন্যায়ালয়ৰ সমগ্ৰ ন্যায়াধীশ কি কয় আমাৰ অধিবক্তা সত্তাটোক তেওঁ প্ৰতিনিধিত্ব কৰি কথাখিনি কৈছে সেইকাৰণে এটা চিন্তা আছে যে তাত কি ধৰণৰ সুযোগ আছে কালি মোক এজন অসমৰ অতি জ্যেষ্ঠ ৰাজনীতিক অত্যন্ত অভিজ্ঞ ব্যক্তি মই আগতে কেইবাবাৰো সাংসদো হৈছিলে তেখেতেও মোক কৈছে যে খুব সাৱধান হ'ব লাগে কাউণ্টিং এজেণ্টসকলৰ ক্ষেত্ৰত কাৰণ কাউণ্টিং এজেণ্টৰ ওপৰতো এতিয়া পাৰ্টিৰ ভাগ্য নিৰ্ভৰ কৰিছে কাউণ্টিং এজেণ্ট আৰু পলিং এজেণ্টৰ ওপৰত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ভৰ কৰে এইটো কথা খাটাং আপোনাৰ পলিং এজেণ্টে যে আপোচ কৰা নাই আপুনি তাৰ গেৰাণ্টি ক'ত দিব পাৰিব এটাতো মই আপোনাক কৈছোঁৱেই যে 5% মান বুথত 17C ফৰ্ম নোলোৱাকৈ আহিছে 17C ফৰ্ম মই এতিয়া উজনি অসম ভ্ৰমণ কৰিলোঁ প্ৰায়কেইটা সমষ্টিত এই আমাৰ গুৱাহাটী এনেকৈ বহুত সমষ্টিতে গোটেই 100% 17Cখিনি কেণ্ডিডেটক আনি আমাৰ ব্লক প্ৰেছিডেণ্টসকলে দিব পৰা নাই এতিয়া আমি ৰিভিউ মিটিঙত আমি সেইটো ব্যৱস্থা ল'ম যিবিলাক ব্লক সভাপতি বা হেৰিয়ে পুলিং এজেণ্ট যোনে চিলেক্ট কৰিছিলে যোনে 17C নোলোৱাকৈ গুচি আহিছে এইটো আমাৰ দলৰ কাৰণে আৰু বৰ্তমান আৰু ভৱিষ্যতৰ কাৰণে বৰ ডাঙৰ এটা প্ৰত্যাহ্বান সেইকাৰণে মই এতিয়া একুৰেটলি ক'ব নোৱাৰোঁ কিন্তু এটা পাৰ্চেণ্টেজত ক'ৰবাত চব সমষ্টিত নহয় এইটো হৈছে বৰা ডাঙৰীয়া চৰ্চা হৈছে আৰু এনেকুৱা ধৰণৰ পাৰ্টি আপোনালোকৰ এইবাৰ কেইবাটাও গতিকে এই পাৰ্টিৰ কৰ্মীসকল আৰু নেতাসকলৰ মাজত এই কথাটো চৰ্চা হৈছে যে এইবাৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত আৰু নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছ দলে বৰ কেজুৱেলি নিৰ্বাচনটো ল'লে কিছুমান সমষ্টিত প্ৰকৃততে প্ৰচাৰ একো নহ'লেই কোকৰাঝাৰ সমষ্টি দৰং ওদালগুৰি সমষ্টি বৰপেটা সমষ্টি শোণিতপুৰ সমষ্টি লখিমপুৰ সমষ্টি কাজিৰঙা সমষ্টি ইয়াত যে প্ৰাৰ্থী আছিল কংগ্ৰেছে পাহৰিয়ে থাকিলে 4 জুনৰ দিনাখনহে মনত পৰিব আপুনি কি কয় একেবাৰে ভুল কথা কিছুমান মানুহে ভাবি আছে যে নমিনেশ্যনৰ দিনাখনৰ পৰা হোৱা কেম্পেইনিংটোহে কেম্পেইনিং ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈকে ভাৰত জোৰা যাত্ৰা কৰিছিলে সমান্তৰালভাৱে আমি অসম কংগ্ৰেছ এইটো ভাৰতবৰ্ষত ক'তো হোৱা নাই আমি ধুবুৰীৰ পৰা শদিয়ালৈ 835 কিলোমিটাৰ 45 দিনত 45খন সভা পাতি পেলাই আমি চৰকাৰৰ বিভিন্ন অপকৰ্ম ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰথম ৰাইজৰ মনত থকা হতাশা নিৰাশা দূৰ কৰিবৰ কাৰণে আৰু চৰকাৰখনে যিটো ভয় খুৱাই পেলাই মানুহক ৰাখিব বিচাৰিছিলে সেই ভয় ভাঙিবৰ কাৰণে আমি যিটো কাৰ্যসূচী লৈছিলোঁ সেইটো চবৰে মনত আছে ইলেকশ্যন আৰম্ভ হোৱাৰ আগত বাগানে 16 দিন বাগানে কংগ্ৰেছ বুলি চাঙে কংগ্ৰেছ বুলি 22 দিন গৈছোঁ য'ত ৰিবিকা সিঙক লৈও ডাঙৰ বিতৰ্ক হৈছিল পাহাৰে কংগ্ৰেছ কৰিছোঁ চৰে কংগ্ৰেছ কৰিছোঁ BLA প্ৰশিক্ষণ শিবিৰ BLA যোনে ইলেকশ্যনত ডাঙৰ ৰোল ল'লে মই নিজে 65 BLA প্ৰশিক্ষণ শিবিৰত আছোঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰদুত বৰদলৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া আমি চবেই কম্পালচৰি BLA প্ৰশিক্ষণ শিবিৰ পাতি BLA সকলক ৰেডি কৰিছোঁ 33 লাখ এইবিলাক ব্লক লেভেল এজেণ্ট আচ্ছা যোনে গৈ পেলাই ভোটাৰ লিষ্টখন চাই পাৰ্টিসকলক আজি আমি যিখন ৰাহুল গান্ধীৰ এই আপোনাৰ কি কয় আপোনাৰ গেৰাণ্টি কাৰ্ড ইলেকশ্যন কমিশ্যনক বিজেপিয়ে গৈ 2-3বাৰ কমপ্লেইন দিবলগীয়া হ'ল যে কংগ্ৰেছে এখন ঘৰে বিলাইছে আমাৰ যিটো ৱাৰ ৰুম আছিলে আমাৰ 40জন ৱাৰ ৰুমৰ আমি কৰ্মচাৰী লৈছিলোঁ মানে আমি
তেওঁলোকক দৰমহা দি মেলি 40 জনক ৱাৰ ৰুমত ৰাখি 40টা কম্পিউটাৰ 40টা মোবাইলৰ জৰিয়তে অসমৰ প্ৰত্যেকগৰাকী ভোটাৰলৈ আমি ফোন মাৰিছোঁ। ক'ৰবাত তেওঁলোকে গালিও খাইছে যে মই বিজেপি মোক কেলৈ বাৰে বাৰে ফোন কৰি আছে, বা কোনোবাই কৈছে মই এবাৰ পাতিলোঁ নহয় আকৌ কেলৈ ফোন মাৰিছে। তেওঁলোকে মোক কয় যে ছাৰ কেতিয়াবা বৰ বেয়াকৈ কৈ দিয়ে। গোটেই অসমত আমি সকলোকে ফোনত কথা পাতিছোঁ। আৰু এইবাৰ পোষ্টাৰ বেনাৰ ফ্লেগ কাৰো নাই। এইবাৰ পোষ্টাৰ বেনাৰ ফ্লেগ কাৰো নাই। এইবাৰ ক'ত আছে? কাৰণ ছ'চিয়েল মিডিয়া আৰু টেলিভিশ্যনতে গোটেই চিম্বলৰ কথা চলিছে। 2 নম্বৰ, তেওঁলোকৰ যেনেকৈ ইলেকশ্যনৰ সময়ত প্ৰধানমন্ত্ৰী আহিছে বা মিডিয়াত যিমান এডভাৰটাইজমেণ্ট দিব পাৰিছে, আমি সেইবিলাক নাই পৰা। আমি বহুত ডাঙৰ ৰেলী পাতিব পৰা নাই কেলৈ, যিটো এক্সপেণ্ডিচাৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেমটো ক'ৰ পৰা আহিলে? এই গোটেই প্ৰব্লেমটো পৰিকল্পিতভাৱে বিজেপিয়ে কৈছে। আমাৰ প্ৰতিবাৰে এটা নিয়ম আছিলে যে কেণ্ডিডেটজনে যিটো 90 লাখ ৰুপিজ খৰচ কৰে, সেই 90 লাখটোত যাতে কেণ্ডিডেটৰ একো অসুবিধা নহয়, আমি হোৱাইট মানি হিচাপে মই যেতিয়া MP খেলিছিলোঁ AICCয়ে মোৰ একাউণ্টত ভৰাই দিয়ে। আৰু সেইটো কাৰণে ভাৰতবৰ্ষত 334টা চিটত আমি খেলিছোঁ। আমি 11.5 কোটি টকা 11খন একাউণ্টত ৰাখিছোঁ, 1154 কোটি টকা। গোটেই একাউণ্টখিনি চিল কৰি দিলে, ফ্ৰিজ কৰি। আমি সুপ্ৰিম কোৰ্টত গৈ অভিষেক মনু সিংভি ডাঙৰীয়াক মই নিজেও কথা পাতিছিলোঁ যে ছাৰ মোৰ পইচা কি হ'ব? কৈছে মই লাগি আছোঁ, যদি কিবা কাৰণত কোৰ্টৰ পৰা অৰ্ডাৰ পাওঁ তুমি 1 ছেকেণ্ডত মানে তোমাৰ মোবাইলত মেছেজ আহি যাব। আমি সেই মেছেজটো কেতিয়াও নাপালোঁ। নোপোৱাৰ লগে লগে পাৰ্টীসকলক মোৰ ঘৰৰ আগত ইডি একদম ঢেৰ অফিচাৰ দুখন গাড়ী ৰাখি থয়। ইফালে মোৰ ভাইটোৰ নামত কেছ লগালে, আপুনি জানে এইবিলাক কথা। গতিকে আৰ্থিক দিশতো আমি মিছা কথা কৈ লাভ নাই। আমাৰ যিটো টাৰ্গেট আছিলে কংগ্ৰেছৰ যে পাৰ্টীসকলক আমি ইমান সহায় কৰিম, একাউণ্টত এনেকৈ সহায় কৰিম, কেছ এনেকৈ সহায় কৰিম, আমি ইমান কৰিব পৰা আমি কৰিছোঁ। কিন্তু সেইটো আমি সন্তুষ্ট নহয়। কাৰণ নোহোৱা কথাটো আমাৰ খাৰ্গে ডাঙৰীয়াও কৈছিলে যে এফালে বল খেলিবলৈ দিছে কিন্তু গ্ৰাউণ্ডখন আমাক সমান দিয়া নাই। কাৰণ আমাৰ পুঁজিটো যদি তেওঁলোকে বাজেয়াপ্ত কৰে 154 কোটি টকা কাটি পেলাই লৈ গুচি গ'ল তেওঁলোকে ফাইন বুলি কৈ, সেই অসুবিধাবিলাক আছিলে। কিন্তু তাৰ পাছতো তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যি ধৰণে কাম কৰিছিলে সেইটো মই কেতিয়াও সভাপতি হিচাপে নুই কৰিব নোৱাৰোঁ। 3টা সমষ্টিত মই আপোনাক স্বীকাৰ কৰিছোঁ, ইলেকশ্যনৰ ৰিজাল্ট আহিলেও গম পাব, 3টা সমষ্টিত আমি সেই যুঁজখন বাকী 11টা সমষ্টি পৰ্যায়ত হোৱা নাছিলে। কুকুৰাঝাৰত 20 বছৰৰ মূৰত এটা চেলেঞ্জ লৈছিলোঁ যে নাই এইবাৰ কংগ্ৰেছে হাতৰ চিনত খেলিম। বিভিন্ন অপপ্ৰচাৰ, বিভিন্ন হেঁচা, তাৰ মাজতো আমি কিন্তু শেষলৈকে যুঁজিছোঁ। আৰু আমি কোনে খেলিছোঁ? ফাৰ্ষ্ট ফেজত আমাৰ অসমৰ যিকেইজন মেইন লিডাৰ, যোনে অসমৰ পৰা যাক আমি ষ্টাৰ কেম্পেইনাৰ লিষ্টত নাম দিওঁ, চবেই ইলেকশ্যন খেলিছে, কোনো ওলাব নোৱাৰে। ৰকিবুল হুছেইন ডাঙৰীয়া নিজে প্ৰাৰ্থী হৈছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যোৰহাটত যিটো বিজেপিয়ে প্ৰেছাৰ দিছিলে, সেই প্ৰেছাৰৰ মাজত আমি তেখেতক ক'বলগীয়া হ'ল যে নহয় আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে অধিক সময় থাকক। এনেকৈ আমি মিলাবলৈ যাওঁতে আমাৰ মানে প্ৰচাৰক হিচাপে ৰাজ্যখনৰ পৰা মানুহৰ সংখ্যাটো কম আছিলে। বিধায়কসকলে ওপৰত বহুত প্ৰেছাৰ আছিলে। গতিকে বিধায়কসকলক আমি ক'বলগীয়া হ'ল, তেওঁলোকে ভাবিলে AICC পৰা এটা চাৰ্কুলাৰ আহিছিলে যে বিধায়কসকলে নিজৰ সমষ্টিত জিকাই দিব লাগিব। তেওঁলোকে বাহিৰত সময় দিবলৈ অলপ দিগদাৰ পালে। মই জোৰকৈ পঠিয়াওঁ। এতিয়া নন্দিতা দাস, আমাৰ প্ৰদীপ চৰকাৰ, এনেকৈ কেইবাজনো ভাস্কৰবোৰ আমি পঠিয়াওঁ, কিন্তু তেওঁলোক ভয় খাই আকৌ নিজৰ সমষ্টিটো বচাব লাগিব। সেইকাৰণে আমি প্ৰচাৰত আমি কৃপণালি কৰা নাই। আমাৰ বিৰোধী ঐক্য মঞ্চৰো অজিত ভূঞা ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুইন গগৈ ডাঙৰীয়া য'ত যেনেকৈ পাৰিছে আমি যাক প্ৰায়খিনি দল আমাক যেতিয়া আমি য'ত বিচাৰিছোঁ তেওঁলোক কাষত থিয় দিছে। কিন্তু এইটো ঠিক যে বিজেপিৰ যিটো ধৰণৰ প্ৰচাৰ ব্যয়বহুল, এতিয়া তেওঁলোকৰ হেলিকপ্টাৰ 3খন, চাৰ্টাৰ্ড ফ্লাইট 1, আমাৰ ছিংগুল ইঞ্জিনৰ হেলিকপ্টাৰ 1 বতৰৰ কাৰণে কেতিয়াবা আমি শিলচৰত 2-3 প্ৰগ্ৰেম মোৰে কেঞ্চেল হৈছে। মোৰ 3 দিনমান কেঞ্চেল হোৱাৰ পাছত মই 2টা উপায় লৈ ল'লোঁ যে যদি হেলিকপ্টাৰ নাযায় ৰাস্তা দি যাম। এনেকৈ মানে আমি আগতীয়াকৈ ৰেডি হৈ যাওঁ। সেইকাৰণে আমি বিজেপিৰ সমান্তৰাল পৰ্যায়ত নিৰ্বাচনৰ কেইদিনত আমি কিমান প্ৰচাৰ কৰিছোঁ মূল কথা নহয়। আমি ভাৰত জোৰো ন্যায় যাত্ৰা, ৰাহুল গান্ধী ডাঙৰীয়া যে 8 দিন আছিলে, 17খন জিলা সামৰিছিলে, 9টা পাৰ্লিয়ামেণ্ট সামৰিছিলে, সেইটো কি ইয়াৰ কি প্ৰভাৱ নাছিল নেকি কংগ্ৰেছ কৰ্মীসকলক সংঘবদ্ধ কৰাত, ৰাজপথলৈ উলিয়াই অনাত, আমাৰ দলৰ কথাবিলাক আমি ৰাজহুৱাকৈ কোৱাত, চৰকাৰখনৰ অপকৰ্মবিলাকক ৰাজহুৱাকৈ কি কাৰণে এই মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে 8টা নন বেলেবল ছেকশ্যনত কেছ দিলে, কি কাৰণে খানাপাৰাত ৰাস্তা ব্লক কৰিছিলে? কাৰণ বুজি পাইছিলে
যে এই ভ্ৰমণটোৱে কংগ্ৰেছ কৰ্মীক যথেষ্ট উৎসাহিত কৰিব, উদ্বুদ্ধ কৰিব আৰু ৰাইজৰ মাজত চৰকাৰখনক এক্সপ'জ কৰিব। গতিকে আমি 15 দিন কেম্পেইনিঙৰ কাৰণে কাম কৰি থকা নাছিলোঁ। এতিয়াও আপোনাক মই কৈছোঁ, আজি মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ 2026ৰ কাৰণে আমি ভিজনটো বনাবৰ কাৰণে এতিয়াৰ পৰা প্লেন কৰিছোঁ। মই 2026ৰ প্ৰসংগলৈ আহিম, এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া। ভূপেন বৰা ডাঙৰীয়া, মই আপোনাক 26ৰ প্ৰসংগটো আপুনি কৈছিল, 26ৰ প্ৰসংগলৈ মই যাম, কিন্তু এই নিৰ্বাচনত, শেহতীয়া নিৰ্বাচনত কংগ্ৰেছ দলৰ ভিতৰতে চৰ্চা চলিছে যে এইবাৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কেইটামান সমষ্টিত একেবাৰে দুৰ্বলতা ধৰা পৰিছে। দ্বিতীয়তে লখিমপুৰ সমষ্টিত এই প্ৰাৰ্থীজন নিৰ্বাচন কৰোঁতে আপোনালোকে বহুত সময় ল'লে, বহুত দিন ৰাখি থ'লে, 13টা সমষ্টি ওলাই গ'ল, কিন্তু সেইটো বহুদিন থাকি গ'ল। এতিয়া লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী, তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী, এই ধৰণৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক এটা দুৰ্বলতা ধৰা পৰিছে বুলি বহুতে আলোচনা কৰে, আপুনি কি কয়? এইটো দুটা মতামত আছে। বহুতে কৈছে প্ৰাৰ্থী বাছনি ভাল হৈছে, আৰু সমষ্টি ভিত্তিক দুই এটা অভিযোগ যে আছে সেইটো থাকিবই, কাৰণ প্ৰত্যেক সমষ্টিতে আমাৰ প্ৰায় 14টা সমষ্টি, আমাৰ 84গৰাকী এপ্লিকেণ্ট আছিলে। গতিকে আমি দিছোঁ 13জনক, কাৰণ ডিব্ৰুগড় আমি এৰি দিবলগীয়া হ'ল। গতিকে আপোনাৰ 71জনে প্ৰাৰ্থিত্ব নেপালে। গতিকে নোপোৱাসকলৰ বহুত মনে মনে থাকিলে, দুজনমানটো খঙত গুচিয়ে গ'ল, আৰু দুজনমানে অসন্তুষ্টি প্ৰকাশ কৰিছে যে মই পোৱা হ'লে এওঁতকৈ বেছি যুঁজ দিব পাৰিলোঁ। ইয়াত কিছুমান আমি জনগাঁথনি, জনবিন্যাস আৰু আগত আমাৰ হেৰুৱা ভিত্তি পুনৰুদ্ধাৰ। এতিয়া তেজপুৰত আপুনি চাব, তাত জোচেফ টপৰ ডাঙৰীয়া MP আছিলে, তাত পল্লৱ লোচন দাস ডাঙৰীয়া MP হৈছে, আৰু বিজেপিয়ে আগতে 3জন চাহ বাগিচাৰ নেতাক MP বনাইছিলে, এইবাৰ এজনলৈ আনিছে। তেওঁলোকে ডিব্ৰুগড়তো কাটিলে, তেজপুৰতো কাটিলে, অকল ৰাজ্যসভা MPজনক আনি পেলাই কাজিৰঙাত দিব বিচাৰিছে। গতিকে আমি এটা ভাবিছিলোঁ যে আমি যদি 2জন চাহ জনগোষ্ঠী নেতাক কাজিৰঙাত আৰু তেজপুৰত দিওঁ, কাৰণ চাহ জনগোষ্ঠীত কংগ্ৰেছ দলৰ যিটো এসময়ত প্ৰভুত্ব আছিলে, জনপ্ৰিয়তা আছিলে, সেইটো 14 চনৰ পিছত হঠাৎ বিভিন্ন কাৰণত যেতিয়া আমাৰ কমি আহিছিলে, এইটো অস্বীকাৰ কৰিতো লাভ নাই। গতিকে আমি ভাবিছিলোঁ তেখেতসকলৰ মাজত সোমাবৰ কাৰণে আমাৰ মনৰ কথাবিলাক তেখেতসকলৰ ঘৰৰ মানুহে যদি গৈ পেলাই কয়, তেতিয়াহ'লে আমাৰ দীঘলীয়া সময়ত ইয়াৰ পৰা আমাৰ উপকাৰ হ'ব। আৰু যি দুজনক আমি প্ৰাৰ্থী দিছোঁ এতিয়া, প্ৰেমলাল গুঞ্জু ডাঙৰীয়া আৰু ৰজনীনাথ তিৰ্কী, এইটো চবেই জানে তেওঁলোক আজি নতুন কংগ্ৰেছী নহয়, একেবাৰে যুৱ কংগ্ৰেছৰ পৰা আহি জিলা কংগ্ৰেছ কৰি প্ৰদেশ কংগ্ৰেছলৈকে তেওঁলোকে কাম কৰিছে। তেওঁলোকৰ সংগঠনৰ ভিতৰত তেওঁলোকৰ পৰিচিত আৰু জনপ্ৰিয়তাটো আছে, কিন্তু মানুহৰ চকুত ৰঞ্জিত দত্ত ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী, এই প্ৰাক্তন 3বাৰ বিধায়ক, আপুনি আমাৰ কেণ্ডিডেটজন সংগঠনৰ ফালৰ পৰা দীঘলীয়া সময় কাম কৰিছে, কিন্তু টিকেটেই পোৱা নাই। গতিকে সাধাৰণ পাৰচেপশ্যনটো হ'ব যে এওঁ আৰু তেওঁৰ লগত হয় নেকি, তুলনা নহয়। কিন্তু ময়োতো এদিন যেতিয়া MLA প্ৰথম পাইছিলোঁ, তেতিয়াতো মই কৰ্মী হিচাপেই পাইছিলোঁ। আজি আমি বৰপেটাত দীপবায়ন ডাঙৰীয়াক দিছোঁ। আজি সেৱা দল আমাৰ দলৰ এটা ডাঙৰ সংগঠন। আমাৰ যেনেকৈ হাতখনত 5টা আঙুলি বুলি কয়, তাৰে এটা হৈছে সেৱা দল। সেৱা দলক দীঘলীয়া সময় স্বীকৃতি দিয়া হোৱা নাই, নিদিয়াৰ কাৰণে সংগঠনটো অলপ নিথৰুৱা হৈ গৈছে। আমি ঠিক কৰিছিলোঁ যে ঠিক আছে, এফালেতো ৰিস্ক আছেই, চেলেঞ্জটো আছেই, কিন্তু আমি পিয়ৰলি সংগঠনৰ পৰা ওলোৱা সেৱা দলৰ চিফজনক যদি টিকেট দিওঁ, তেতিয়া গোটেই সংগঠনটো উদ্বুদ্ধ হ'ব, আৰু তেওঁ তাৰ লোকেল মানুহ, উঠি অহা এজন যুৱ প্ৰজন্মৰ নতুন নেতা। গতিকে আমি দিছোঁ। আজি মহিলা আমাৰ গুৱাহাটী মীৰা বৰঠাকুৰ ডাঙৰীয়াক দিবলৈ যাওঁতে আমি গোটেইকেইটা দিশ চাইছোঁ। এটা হৈছে চিটিখনৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেওঁ সদায় সন্মুখত থাকে, 2 নম্বৰ ৰাইজে চিনি পায়, তৃতীয়তে তেওঁ অসমৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী। গতিকে মহিলা ৰিজাৰ্ভেশ্যন বিলৰ কথা কৈ আছে, বিজেপিয়েতো এগৰাকী মহিলাক দিলে, আমি 2গৰাকী মহিলাক দিলোঁ, সেইটো কিন্তু কোনেও নকয়। যোনে মহিলা ৰিজাৰ্ভেশ্যন কেবিনেটৰ ডিচিশ্যন ল'লে, তেওঁলোকে 14জনৰ মাজত এজনক দিছে। আমি কেবিনেটৰ ডিচিশ্যন লোৱা নাই, কিন্তু আমি মহিলা ৰিজাৰ্ভেশ্যন বিচাৰোঁ, আমি দলৰ সভানেত্ৰীগৰাকীক দিছোঁ, যাতে তেওঁ এই বিষয়টো আগলৈ শক্তিশালী ভূমিকা ল'ব পাৰে, মহিলাসকলক উদ্বুদ্ধ কৰিব পাৰে। এতিয়া টিকেট দিব, এতিয়া শিলচৰৰ টিকেটটো এতিয়া মোক কৈছে বহুতে যে কেণ্ডিডেট অলপ উইক হ'ল। তাত ব্লক কংগ্ৰেছ, আপোনাক মই ৰেকৰ্ড দেখাই দিব পাৰিম, ইয়াততো মই কৈ আছোঁ চবেই শুনিবই, অল ব্লক, মই বেলেগক দিম বুলি ভাবিছিলোঁ, দিল্লী ৰামজাজ কলেজৰ এগৰাকী GS আছিলে, তেওঁক দিয়া কথাটো মই অলপ ভাবিছিলোঁ। পাছত মই দেখিলোঁ অল ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, MLA, যিমান শাখা সংগঠন আছে, চবেই
তৃণমূল পৰ্যায়ৰ পৰা কাম কৰা সূৰ্যৰ চৰকাৰক বিচাৰে তেতিয়া আমি দেখিলোঁ যদি মই APCC শক্তি দেখাবলৈ যাওঁ আৰু ওপৰৰ পৰা জাপি দিয়া হ'ব তেতিয়াতো ভুল হ'ব সেইকাৰণে এই ধৰণৰ এতিয়া কাৰ্বি আংলঙৰ ডিফুৰ টিকেটত আমি APCC AICC আলোচনাই কৰা নাই তেওঁলোক 3খন জিলাই সৰ্বসন্মতভাৱে নাম 3টা পঠিয়াই পেলাই আকৌ লিখি দিছে যে জয়ৰাম ইংলঙকে দিব লাগে আচ্ছা সব ৰেকৰ্ড আমি ফাইলত ৰাখি থৈছোঁ যেতিয়া ৰিভিউ হ'ব তেতিয়া এইবিলাক কথা ওলাব লখিমপুৰৰ ক্ষেত্ৰত প্ৰথম যেতিয়া মিটিং হ'ল মিটিঙত আলোচনা হওঁতে আমাৰ সবেই নিজৰ নিজৰ মতামত দিলে মতামত দিওঁতে মতামতটো অমিল হ'ল প্ৰাৰ্থিত্ব কেন্দ্ৰিক মোৰ মতামতটো বেলেগ হ'ল বেলেগৰ মতামতটো বেলেগ হ'ল যেতিয়া সিদ্ধান্ত লোৱাত অসুবিধা হ'ল তেতিয়া কংগ্ৰেছ সভাপতিয়ে ক'লে যে এইটো মই পেণ্ডিং কৰিছোঁ মই পিছত ডিচিশ্যন ল'ম ডিচিশ্যন লওঁতে দেৰি কেলৈ হ'ল পিছত কি ডিচিশ্যন হ'ব যিটো ঘোষণা হ'ল সেইটোৱে হ'ল কিন্তু মই সুধিছিলোঁ যে এইটো আপোনালোকে দেৰি কৈছে আমি লিষ্ট বাই লিষ্ট এনাউন্স কৰি আছোঁ আচ্ছা ফাৰ্ষ্ট লিষ্ট ছেকেণ্ড লিষ্ট থাৰ্ড লিষ্ট এনেকৈ আমাৰ অসমৰ যিটো থাৰ্ড লিষ্ট ওলাইছিলে তাত আমাৰ এই 12টা টিকেট ওলাই গ'ল ডিব্ৰুগড় আমি ঘোষণা কৰিবলগীয়াই নাই 12টা ওলাই গ'ল এইটো টিকেট কেলৈ দেৰি কৰিছে যেতিয়া মই সুধিছোঁ তেতিয়া মোক কৈছে আমি থাৰ্ড লিষ্টত উলিয়াব নোৱাৰিলোঁ আমি ফ'ৰ্থ লিষ্টখনত একেলগে উলিয়াম আমি বেলেগে উলিয়াব নোৱাৰোঁ ছিংগুলকৈ কাৰণ মিডিয়াৰ কাৰণে দিগদাৰ হয় সেইকাৰণে ফ'ৰ্থ লিষ্টত সেইটো আহিছে কাৰণ ছেকেণ্ড লিষ্টখনৰ পিছদিনাখনেই থাৰ্ড লিষ্ট ওলাইছে পিছদিনাখনলৈকে আমাৰ যিটো সভাপতিৰ সিদ্ধান্ত সেইটো সিদ্ধান্তটো মই আগতে জানো মই কিন্তু টিভিত কৈ আছিলোঁ কেণ্ডিডেটজনক মই কৈছিলোঁ যে আপোনাৰ হ'ব কিন্তু লিষ্টখন ফ'ৰ্থ লিষ্টত আহিছে আপুনি কেণ্ডিডেটজনক আগতীয়াকৈ খবৰ দিছে যে আপোনাৰে হ'ব আপুনি সাজু হওক এতিয়া চৰ্চা হৈছে যে আপুনি আপোনাৰ সেই কেণ্ডিডেটজনৰ প্ৰতি দায়বদ্ধ আছিলে আৰু ৰাণীনৰ অহাটো আপুনি বিচৰা নাছিলে আপোনাৰ ব্যক্তিগত চইচৰ ওপৰত এইটো হৈছে বুলি কৈছে আৰু যি কাৰণে আপুনি ভৰত নৰহক হেৰুৱাব লগা হ'ল আজি টিকেট নোপোৱা নাই ভৰত নৰ ডাঙৰীয়াক মই এদিন 1-to-1 কথা পাতোঁতে মই মোৰ ষ্টেণ্ডটো একদম ক্লিয়াৰকৈ কৈছোঁ তেখেতে জানে আপুনি কেতিয়াবা নিশ্চয় তেখেতে কথা ক'ব তেখেতক আৰু ৰাণী বাইদেউকো মই কথাটো একদম আগতীয়াকৈ কৈছোঁ কাৰণ যেতিয়া মই সভাপতি হৈ আহিছিলোঁ তেতিয়া লখিমপুৰত MP কেণ্ডিডেট বিচাৰিবৰ কাৰণে কোনো মানুহ ওলোৱা নাছিলে কাৰণ আমি আগৰ পৰাই MP ইলেকশ্যন মোক দিল্লীৰ পৰা কৈছিলে যে তুমি বাই ইলেকশ্যন নিজিকা কাউন্সিল ইলেকশ্যন জিকিব নোৱাৰা কাৰণ গভৰ্ণমেণ্টৰ ফেভাৰত যাব গভৰ্ণমেণ্ট এবছৰলৈকে তুমি ইলেকশ্যন নিজিকা গতিকে তুমি প্লেন কৰা MP ইলেকশ্যন তেতিয়া বিভিন্ন কাৰণত আপুনি মোক গোটেইকেইটা প্ৰগ্ৰেম চাব বাগানে বাগানে চাঙে চাঙে চৰে চৰে পাহাৰে সব ইলেকশ্যন প্ৰগ্ৰেম চাব ক'তো তেওঁলোকে ৰাণীনৰ ডাঙৰীয়ানী উপস্থিত থাকিব পৰা নাছিলে বিভিন্ন অসুবিধা হয় মোক জনায় মই কওঁ বাইদেউ আহিব বোলে মোৰ অলপ অসুবিধা আছে কিবা ঘৰুৱা অসুবিধা থাকে কিবা থাকে তেওঁ অহা নাছিলে আৰু তেখেতে এক MP হৰাৰ পিছত 2টা ইলেকশ্যনত তেখেতে প্ৰাৰ্থী হোৱা নাই এবাৰ হেমহেৰি পেগু প্ৰাৰ্থী হৈছে ডক্টৰ হেমহেৰি পেগু এবাৰ অনিল বুঢ়াগোহাঁই প্ৰাৰ্থী হৈছে গতিকে এনেকুৱা নহয় যে তেখেত ধাৰাবাহিকভাৱে তাত লাগি আছে তেখেতে 2009ৰ পিছত 2000 বাই ইলেকশ্যন হ'ল সোণোৱাল ডাঙৰীয়াই পদত্যাগ কৰাৰ পাছত তেতিয়া ডক্টৰ হেমহেৰি পেগু আৰু 19 চনত অনিল বুঢ়াগোহাঁই গতিকে এইটো কাৰ সমষ্টি বুলি যদি আপুনি ক'বলৈ যায় তেতিয়া অনিল বুঢ়াগোহাঁই কথাও আহিব হেমহেৰি পেগুৰ কথাও আহিব ৰাণীনৰ ডাঙৰীৰ কথাও আহিব তেতিয়া মই প্ৰাৰ্থী এজন সন্ধান কৰিছিলোঁ যে সকলো ফালৰ পৰা শক্তিশালীভাৱে যুঁজ দিব পৰা প্ৰাৰ্থী এজন লাগে তেতিয়া আমাৰ জিলাৰ বহুত মানুহে ক'লে যে এখেত 20 বছৰ বিজেপি কৰি থকা নাই আৰু বিভিন্ন সময়ত আমাৰ দলক মনে মনে বিভিন্ন ক্ষেত্ৰত তেখেতে সহায় সাৰথি কৰে এইটো লোকধাক কৰিবলগীয়া একো নাই কাৰণ তেখেত এজন তাৰে প্ৰতিষ্ঠিত ব্যৱসায়ী মানুহ আৰু জিলা কংগ্ৰেছখনৰ নতুন সভাপতি যিজন হৈছে আমাৰ এতিয়া আছে মই সভাপতি হোৱাৰ পাছত পাতিছিলোঁ তেওঁ অৰিজিনেল বিজেপি আছিলে মোৰ বিৰুদ্ধে বিজেপি টিকেটত MLA খেলিছিলে আচ্ছা এতিয়া যিজন গগন বৰা লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি তেওঁ 2006 চনত মোৰ বিৰুদ্ধে বিজেপি MLA খেলিছিলে ভুৱনেশ্বৰ কলিতাৰ সময়ত তেখেতে কংগ্ৰেছত জইন কৰি এতিয়া গৈ পেলাই জিলা পৰিষদ মেম্বাৰ হৈ জিলা সভাপতি হ'ল তেখেতে মোক ক'লে যে এখেতক লৈ আনো এখেতে এতিয়া অৰ্গেনাইজটো কৰক তেতিয়া আমি চাঙে চাঙে বাগানে বাগানে কাৰ্যসূচীবিলাকত ভিতৰুৱাকৈ তেখেতক ক'লোঁ যে আপোনাক আমি সহায় কৰিম টিকেটত আপুনি আমাৰ প্ৰগ্ৰেমবিলাক ছাকচেছ কৰিবৰ কাৰণে পূৰা লাগি দিয়ক 2খন জিলাকে এনেকৈ এটা বুজাবুজি কৰি মই তেখেতক কোৱাৰ কাৰণে মই ভৰত নৰ ডাঙৰীয়াকো কৈছোঁ যে মই এটা কমিটমেণ্ট দিছিলোঁ মই তেখেতৰ কাৰণে ক'ম কিন্তু হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব মানি ল'ম আচ্ছা ভূপেন বৰা ডাঙৰীয়া শেহতীয়াকৈ অখিল গগৈৰ কেতবোৰ মন্তব্যই আপোনালোকক অস্বস্তিত পেলাইছে
অখিল গগৈয়ে যদিও স্পষ্ট কৰিছে যে আমাৰ মাজত কোনো কাজিয়া নাই, হয় কাজিয়া নাই, ময়ো মানি লওঁ, কাৰণ এলায়েন্সত থকা পাৰ্টিৰ মত পাৰ্থক্য থাকিবই, ভিতৰতে থাকক বা বাহিৰতে সেইবিলাক ওলাই আহক। কিন্তু অখিল গগৈয়ে কেতিয়াবা গুৰুতৰ অভিযোগ আনিছে, সেইটো হ'ল যে কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি একদম দুৰ্বল, যিটো কাৰণে গোটেই নিৰ্বাচনটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি, বিশেষকৈ সভা সমিতিবিলাকত মানুহক আকৰ্ষণ কৰাৰ বাবে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে কংগ্ৰেছ দল। মই এই বিষয়টো যিমান পাৰোঁ যোৱা কেইদিনত এৰাই চলিবলৈ চেষ্টা কৰিছোঁ, তথাপিতো মই এষাৰ কথাই ক'ম যে মিত্ৰতাই হওক ভাতৃত্বই হওক, ইয়াত পাৰস্পৰিক এটা শ্ৰদ্ধা মানে আমাৰ ইজনে সিজনৰ প্ৰতি যদি নাথাকে, আদৰ্শগত পাৰ্থক্যটো কেতিয়াও নাইকিয়া কৰিব নোৱাৰে, কিন্তু পাৰস্পৰিক শ্ৰদ্ধাটো য'ত নাথাকিব তেতিয়া সি কেনিবা দি বহিঃপ্ৰকাশ ঘটিব আৰু সংঘাত বৃদ্ধি পাব। এনেকুৱা যদি চব ধৰণৰ সবলতা আমাৰ দলটো থাকিলেহেঁতেন তেতিয়া কেনেকৈ বিৰোধীত থাকিব? ৰাইট, আমি বিৰোধীত 126খন আসনৰ আমি 29খন জিকিছোঁ, 14টা এমপিত আমি 3টা এমপি জিকিছোঁ। যদি আপুনি বেৰোমিটাৰ দিও চায় তেতিয়াওতো আমাৰ ষ্ট্ৰেংথটো আমি ক'তো অস্বীকাৰ কৰিব নোৱাৰোঁ কথাটো। সেইকাৰণে মই কেতিয়া কৈছোঁ যে আমি একদম সক্ষম, আমি চেষ্টা কৰি আছোঁ, এণ্ড দেয়াৰ ইজ অলৱেজ স্ক'প ফৰ বেটাৰমেণ্ট, ভাল হ'বৰ কাৰণে, শক্তিশালী হ'বৰ কাৰণে। আজি বিজেপিয়ে 303খন পোৱাৰ পাছত 400 পাৰ টাৰ্গেট এটা লৈ পেলাই কাম কৰি আছে, নাপায় 400, কিন্তু টাৰ্গেটটো লৈছে। আমিও টাৰ্গেট লৈ আছোঁ যে অসমত আমি যোৱাবাৰ 3খন পাইছিলোঁ, এইবাৰ যিকোনো প্ৰকাৰে আমি ছিট বঢ়াব লাগিব, ভোটৰ পাৰ্চেণ্টেজটো বঢ়াব লাগিব। আমি কেতিয়াও 14খনৰ কাৰণে টাৰ্গেট লৈ পেলাই আমি সপোন দেখিব পাৰোঁ, 14খনত আমি খেলিছোঁ, আমি হাৰিম বুলি ভবা ছিট এখনো আজি জিকি যাব পাৰোঁ, কাৰণ ইয়াত ইলেকশ্যনত বহুতকেইটা ফেক্টৰে কাম কৰে। কিন্তু এই পৰিস্থিতিটোত আমি কি ধৰণে দলটো আগবঢ়াই আনিছোঁ, সেইখিনি যদি আমি নিৰ্মোহ আত্মবিশ্লেষণ, আত্মমন্থন যদি দলৰ ভিতৰত নকৰিলোহেঁতেন, আজি আমি কেনেকৈ ক'ব পাৰোঁ যে দলৰ ভোট বাঢ়িব আৰু দলৰ ছিট বাঢ়িব বুলি? আৰু দ্বিতীয়তে মই কেতিয়া অলপ গাত লাগিলে, মোক ব্যক্তিগতভাৱে তেখেতক মই ইলেকশ্যনৰ পিছত মনৰ কথা খুলি পাতিবৰ কাৰণে আছুতীয়াকৈ লগ পাইছোঁ, যাতে আমি এটা আত্মমন্থনো কৰিব পাৰোঁ। তাৰ পাছত এটা ব্যক্তিগত চেনেলত বহি, এখন পেপাৰত, মোলৈকেও ঠিক আছে, একেবাৰে ৰাহুল গান্ধী ডাঙৰীয়ালৈকে আক্ৰমণ কৈ দিলে। তেতিয়া মই দেখিলোঁ এইটোত যদি মই মনে মনে থাকোঁ, তেতিয়া মোৰ দলে অলৰেডি মোক দলে 200তকৈ বেছিজনে নেতাই প্ৰশ্ন সোধা আৰম্ভ কৰিলে যে যিজন মানুহে ৰাহুল গান্ধীকেই কেয়াৰ নকৰে, সেইজন মানুহৰ সৈতে আপুনি নৈশভোজ কৰে। তেতিয়া মই দেখিলোঁ এই প্ৰশ্ন যিকেইজনে সুধিছে সেইকেইজনক উত্তৰ দিছোঁ, যিকেইজনে নাই সোধা, মনে মনে প্ৰশ্নটো ৰাখি থৈছে, তেওঁকোতো মই উত্তৰ দিব লাগিব। সেইকাৰণে মই এখন পত্ৰ লিখিছোঁ, আৰু মই তথাপিতো আশা কৰিম যে আমি যিটো মূল আমাৰ লক্ষ্য যে সাম্প্ৰদায়িক ৰাজনীতিক আমি অসমৰ পৰা বিদায় দিবৰ কাৰণে, আমাৰ অসমৰ বিভিন্ন মহাপুৰুষসকলে, আমাৰ পূজনীয় যি আমাৰ আগৰ যিসকল পথ প্ৰদৰ্শকসকলে যিটো বাটত আমাক চলিবলৈ কৈ থৈ গৈছে সম্প্ৰীতিৰ, সেই বাটটোক আমি শক্তিশালী কৰি জীয়াই ৰাখিবৰ কাৰণে, আমি বিৰোধিতাৰ বিজেপিক কৰিবৰ কাৰণে আমি সৰু সৰু ভুল বুজাবুজি নিশ্চিতভাৱে আমি বাদ দিম, কিন্তু এইটো আমি সমান্তৰালভাৱে কোনো দলে কেতিয়াও আত্মসন্মানৰ স্বাভিমান বাদ দি পেলাই ৰাজনীতি কৰিলে ৰাইজেও ভাল নাপাব। গতিকে সেইটো মই ভাবিছোঁ যে সেই কথাখিনি সকলোৱে উপলব্ধি কৰিব। ধন্যবাদ ভূপেন বৰা ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া। শেহতীয়া এটা ৰাজনৈতিক ডেভেলপমেণ্ট এটা হৈছে, সেইটো হ'ল কেইদিনমানৰ আগতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ দুয়ো ঘোষণা কৰিছে যে 4 জুনৰ পিছত আঞ্চলিক শক্তি একেলগ হ'ব। আঞ্চলিক শক্তি মানে তেওঁলোকে বুজাব খুজিছে যে এই দুটা দল নহয়, জাতীয় পৰিষদ আৰু ৰাইজৰ দলেই নহয়, তেওঁলোকে অন্যান্য আঞ্চলিক শক্তিসমূহকো একেলগ কৰিবলৈ চেষ্টা কৰিব। এইদৰে যদি চলে তেতিয়াহ'লে পৰৱৰ্তী 26ৰ নিৰ্বাচনততো আপোনালোকে আঞ্চলিক দলৰ
এই জোটটোৰ লগত বাৰ্গেইন কৰিব লাগিব তেনেকুৱা এটা পৰিস্থিতিলৈ আগুৱাই গৈ আছে নহয় এই কথাটো মোৰ উপস্থিতিতে নাহৰকটীয়াৰ এখন সভাত অখিল গগৈ ডাঙৰীয়াই কৈছিলে লুইন গগৈ ডাঙৰীয়া আছিলে যে লুইন গগৈক জিকাই দিয়ক আমি দুইটা দল মিলি যাম তাত ময়ো আছোঁ আৰু সিদিনাখন আমি যেতিয়া জেগাত বহিছিলোঁ কথা পাতিছিলোঁ তেতিয়াও মোক এই অখিল গগৈ ডাঙৰীয়াই কৈছিলে যে যদি ইণ্ডিয়া এলায়েন্সৰ গভৰ্ণমেণ্ট হয় বা ভৱিষ্যতৰ দিনত AGP UPPL BPF এই পাহাৰৰ এই কাঠাৰ ডাঙৰীয়া আমি চবৰ লগতে কথা পাতিম বুলি ভাবিছোঁ বোলে আমাৰ ইয়াত ক'বলগীয়া একো নাই কাৰণ এটা ৰাজনৈতিক দল কোনো দলটো আমাৰ অধীনত নহয় তেখেতসকলৰ নিজস্ব চিন্তা চৰ্চা ধ্যান ধাৰণা আছে আৰু কালিলৈ কোনে দেখিছে ২৬ত কি হ'বগৈ কোনো দেখা নাই আৰু আঞ্চলিক দলৰ লগত আমি আগতে যুঁজিছোঁ কংগ্ৰেছ আমি ৮৫ চনত AGPৰ লগত হাৰিছোঁ ৯৬ হাৰিছোঁ আকৌ আমি হৰুৱাই পেলাই শাসনলৈ ঘূৰি আহিছোঁ গতিকে অসমত ৰূপনাথ বৰ্মা ডাঙৰীয়া ভীমবৰ দৌৰী ডাঙৰীয়া গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সংঘাতো হৈছে আৰু বুজাবুজি হৈছে প্ৰথম দিনা গোপীনাথ বৰদলৈ ডাঙৰীয়াই সাদুল্লাহ ডাঙৰীয়াৰ বিৰুদ্ধে যিটো অনাস্থা আনিছিলে তাত হাৰিছে দুটা ভোটত আকৌ আঞ্চলিক শক্তি সহায় লৈ পেলাই সাদুল্লাহ ডাঙৰীয়া গোপীনাথ বৰদলৈ ডাঙৰীয়াই অনাস্থা ভোটত হৰুৱাইছে গতিকে আঞ্চলিক শক্তি মই দিল্লীকো কওঁ যে অসমত কেতিয়াবা নদীৰ নিচিনাকৈ শুকাব পাৰে উফন্দি উঠিব পাৰে কিন্তু আঞ্চলিক ধাৰা এটা আছে আৰু থাকিব কিন্তু উদ্দেশ্যটো কি উদ্দেশ্যটো আছিলে যে যিটো আগতে আঞ্চলিকতাবাদৰ ধাৰণাটো যেতিয়া ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ সময়ত অলপ সবল হৈছিলে তেতিয়া আছিলে যে কেন্দ্ৰ শক্তিশালী হ'লে নহ'ব ৰাজ্যও শক্তিশালী হ'ব লাগিব কিন্তু এতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰাত ৮ দিনৰ বক্তব্যতে এই কথাটো কৈছে যে অসম নাগপুৰৰ পৰা চলিলে নহ'ব অসমে চলাব লাগিব আজি কংগ্ৰেছ সভাপতি হিচাপে মই যিটো সুযোগ আৰু সুবিধা পাইছোঁ AICCৰ পৰা সেইটো আগৰ সভাপতিসকলৰ কাষত থাকি মই কাম কৰিছোঁ নাই পোৱা ইমান পোৱা নাই কেলে কেন্দ্ৰ শক্তিশালী আনকি মুখ্যমন্ত্ৰী কোন হ'ব এনেকুৱা পৰ্যায়ৰ সিদ্ধান্তবিলাকো কেন্দ্ৰতে হৈছে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া পুৰণা দলৰ নতুন নেতা তেওঁ আৰু তেওঁ নতুন ধ্যান ধাৰণাৰে আগবাঢ়িছে আমাৰ যেতিয়া অৰুণাচলৰ সীমান্তত গহপুৰত অল পাৰ্টি মিটিং এখন হৈছিলে আৰু শ্বিলঙত যেতিয়া আমাৰ নৰ্থ ইষ্ট কংগ্ৰেছৰ মিটিং হৈছিলে তাতো ৰাহুল গান্ধী ডাঙৰীয়াই এইটো কথা কৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এটা অডিঅ' ভিজুৱেল এটা দেখাইছিলে যে উত্তৰ পূৰ্বাঞ্চলত আঞ্চলিক দলবিলাকৰ ভোট শ্বেয়াৰ কিমান সেইটো আমাৰ NECC মিটিঙত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তথ্য সহকাৰে এটা দেখাইছিলে ভিডিঅ' দেখাইছিলে তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই মোক প্ৰশংসা কৰিছে NECC মিটিংখনত যে ভূপেন বৰাই যেনেকৈ অসমত থকা 16টা ডাঙৰ সৰু দলক একত্ৰিত কৰি পেলাই এই ভোট শ্বেয়াৰবিলাক একত্ৰিত কৰিবৰ কাৰণে কাম কৰিছে তেওঁ যদি 16টালৈকে আগবাঢ়িব পাৰে তে আপুনি নৰ্থ ইষ্টৰ আমাৰ কংগ্ৰেছ দলেও নৰ্থ ইষ্ট বাকী ৰাজ্যবিলাকতো এই কনচেপ্টটো ল'ব লাগে এইটো অন ৰেকৰ্ড NECC মিটিঙত শ্বিলঙত তেখেতে কৈছে আৰু গহপুৰত যিখন মিটিং হৈছিল অল পাৰ্টি তাত অখিল গগৈ ডাঙৰীয়া লুইন গগৈ ডাঙৰীয়া অজিত ভূঞা ডাঙৰীয়া আছিলে তাত তেখেতে কৈছে যে আপোনালোকৰ মিলা পিছাটো মই ভাল পাইছোঁ আৰু আপোনালোকে একেলগে যুঁজক মই আপোনালোকৰ লগত আছোঁ ২৬ত আমি এখন শক্তিশালী যুঁজ একেলগে মিলি দিব লাগিব গতিকে একেলগেতো আছোঁৱেই ২৬টা দল তাৰ ভিতৰত আৰু আঞ্চলিকতাবাদী শক্তিখনে যদি একত্ৰিত হয় আমাৰ বিশেষ অসুবিধা হ'ব বুলি মই এইকাৰণে ভবা নাই কাৰণ তেওঁলোকৰ এটা নিজস্ব অঞ্চলত তেওঁলোকে কাম কৰি আছে গতিকে আমি যিবিলাক অঞ্চলত তেওঁলোক শক্তিশালী থাকিব তাতহে তেওঁলোকৰ সৈতে আলোচনা হ'ব য'ত আমি শক্তিশালী থাকিম তাত আমাৰ লগত আলোচনা হ'ব গতিকে মই নাভাবোঁ যে আঞ্চলিক শক্তি একত্ৰিত হোৱাটো কংগ্ৰেছৰ কাৰণে কিবা ভাবুকি বুলি আমি যুঁজিও পাইছোঁ মিলিও কাম কৰি পাইছোঁ আঞ্চলিক শক্তি একত্ৰিত হোৱাটো ভাবুকি বুলি মই কোৱা নাই কিন্তু চিট শ্বেয়াৰিং মানে আপুনি আসনৰ বুজাবুজিৰ ক্ষেত্ৰত আপুনি চাওক বিজেপি দলো এতিয়া আঞ্চলিক শক্তিৰ লগত এলায়েন্সত আছে কোকৰাঝাৰত UPPLৰ লগত এলায়েন্সত আছে গণশক্তিৰ লগত আছে অসম গণ পৰিষদৰ লগত আছে এইবিলাক হৈছে আঞ্চলিক শক্তি যাৰ লগত তেওঁলোকে চিট শ্বেয়াৰ কৰিছে এতিয়া চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত আপুনি কথাটো কেনেধৰণে লয় মই নাজানো যে আঞ্চলিক যদি তেওঁলোকে 50টা ভোট পাইছে তাৰ 20টাহে আঞ্চলিক শক্তিৰ নিজৰ ভোট বাকী 30টা কিন্তু বিজেপিৰ ভোট এতিয়া সেইসকল আঞ্চলিক শক্তি বিজেপিৰ লগত
মিত্ৰতা কৰিবলৈ বাধ্য হৈছে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবৰ বাবে শক্তিশালী কৰাটো পিছৰ কথা নিজৰ বৰ্তমান সাৰ্ভাইভেলৰ কাৰণে তেওঁলোকে কৰিছে আপোনাৰ কিন্তু যিসকল আঞ্চলিক শক্তিৰ লগত এলায়েন্স হৈছে তেওঁলোক কিন্তু ইমাৰ্জিং ফ'ৰ্চ নতুনকৈ ওলাই আহিছে তেওঁলোকৰ সাৰ্ভাইভেলৰ প্ৰশ্নটো নাহে তেওঁলোকে আৰু কেনেকৈ এক্সপাণ্ড কৰিব পাৰি কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰি সেইটোহে চেষ্টা কৰিব গতিকে এই এলায়েন্সটোত আপোনাৰ চেলেঞ্জবোৰ ইয়াত দুটা কথা আছে এতিয়া আপুনি সিটৰ সংখ্যা বিচৰা আৰু দলৰ ভেটি শক্তিশালী কৰা দুটা বেলেগ বস্তু বেলেগ সিটটো যিকোনো দলে আহিয়ে বহুত সিট বিচাৰিব পাৰে সেইটো বেলেগ কথা এতিয়া আহি আছে পঞ্চায়ত নিৰ্বাচন কোনোবা ইমাৰ্জিং হ'ব পাৰে পুৰণা হ'ব পাৰে আজি AGP দলৰ আৰু BJP দলৰ মাজত মই বাকী দলকেইটাৰ কথা নকওঁ বাৰু AGP BJPৰ যিটো এলায়েন্স প্ৰায় এতিয়া 8 বছৰত ভৰি দিছে এই 8 বছৰত দুটা লোকসভা হৈ গ'ল AGP দলে অসমত দুবাৰ শাসন কৰিছিলে ডাবল ডিজিট MLA আছে কিন্তু পঞ্চায়তত তেওঁলোকৰ অংশীদাৰত্ব কিমান আছিলে কি কাৰণে এতিয়াও BJPৰ লগত AGP মিত্ৰতাটো চলি আছে কাৰণ তেওঁলোকৰ শক্তি আৰু সামৰ্থ্য আৰু ক্ষেত্ৰ তাৰ লিমিটটো গম পায় যেটো কাৰণে ইকুৱেশ্যনটো খুব ভালকে চলি আছে উৎপল বৰা ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো সম্বন্ধ সেইটো আমি বাহ্যিকভাৱেও দেখি আছো যে ভাল কেলে দুইজনৰ ষ্ট্ৰেংথ এণ্ড উইকনেছ লিমিট উইকনেছ আৰু এৰিয়া এইটো বুজি পায় আজি আমাৰ CPMৰ লগত টিকেটৰ সংখ্যাটো ক'ত হ'ল AGP সুদৰ্শন ছাত্ৰ সন্থাৰ গৰ্ভত জন্ম হৈছে অকল বৰপেটা সিটটো দিছে প্ৰেক্টিকেলি আৰু ফৰ শো দুটা সিট দিছে সেইটাই নেই আৰু ইলেকশ্যনৰ আগতেই মুখ্যমন্ত্ৰীয়ে ধুবুৰীত গৈ কৈছে যে এই সিটত আমি নিজিকো মানে আমি নেখেলো আমি নিজিকো গতিকে আমি দি দিছো আমাৰ ভৱিষ্যতো নাই ইয়াত আৰু AGPও মানি লৈছে কিন্তু AGP এটা সিট লৈছে এটা সিট তেওঁলোকে চিৰিয়াছলি লৈছে এইটো জিকিব 12 জন MLA এজন ৰাজ্যসভা MP দুজন মন্ত্ৰী থাকোতে এটা সিটত সন্তুষ্ট কিন্তু CPM আমি একেলগে ইলেকশ্যন খেলি মহাজুত কৰি পেলাই এজন MLA জিকিলে তেওঁলোককো এটা সিট লাগিবই সেইটো সমানুপাতিক হোৱা নাই যেতিয়া আপুনি সীমাটোৰ পৰিধিৰ পৰা বাহিৰলৈ গুচি যাব তেতিয়া আমি পিছুৱাই আহিবলগীয়া হয় আজি লুইন গগৈ ডাঙৰীয়াও এবাৰ দুটা সিটৰ কাৰণে আমাক খুব হেঁচা দিছিল গুৱাহাটী আৰু ধুবুৰী কিন্তু আমি তেখেতক বুজাবলৈ চেষ্টা কৰিছিলোঁ তেখেতেও বুজিছে গতিকে সম্বন্ধটো ভাল হ'ল সেইকাৰণে সিটৰ কথা লৈ মই চিন্তা কৰা নাই এতিয়া মই আজিৰ তাৰিখত অসম কংগ্ৰেছৰ আমি এটা লক্ষ্য কৰি লৈছোঁ যে সবেই নিজৰ পৰিসৰ বৃদ্ধি কৰিবৰ কাৰণে শক্তি বৃদ্ধি কৰিবৰ কাৰণে কাম কৰক আমিও কাম কৰিম এতিয়াতো ইলেকশ্যন নাই এই এবছৰত আমি এলায়েন্সৰ কথা পাতিবলগীয়া নাই আমি পঞ্চায়ত ইলেকশ্যন খেলিম আৰু পঞ্চায়তত এইটো আমি 10 দিনৰ ভিতৰত আমি PSC মিটিং পাতি আছোঁ আপোনালোকে নিজৰ শক্তিৰে খেলিব নে আমি এটা সিদ্ধান্ত এবাৰ ল'ম বুলি ভাবিছোঁ মই অকলে কৈ দিলেতো নহ'ব PSCত এপ্ৰুভেল লাগিব যে আমি পঞ্চায়ত নিৰ্বাচনত APCC পৰ্যায়ত কোনো আলোচনা আৰু বুজাবুজি কাৰো লগত নকৰোঁ আমি জিলাবিলাকক কৰ্তৃত্ব দিম বুলি ভাবিছোঁ যে ধৰক ডিব্ৰুগড় জিলাখনে যদি তাত নেগোচিয়েশ্যন কৰে কাৰোবাৰ সিট এৰি দিয়ে এৰি দিব আমি তেওঁলোকক BJP বিৰোধী শক্তিবিলাকৰ লগত হাত মিলালে জিলাক আপত্তি নকৰোঁ কিন্তু কৰ্তৃত্ব আমি জিলাক দিম আমি ইয়াৰ পৰা আমি নকৰোঁ সেইটো আমি এটা সিদ্ধান্ত লৈছোঁ তেতিয়াহ'লে আমিও গম পাম যে গ্ৰাউণ্ডত আমাৰ সামৰ্থ্যটো কিমান আছে আমি গ্ৰাউণ্ডত কিমান আমি কোনটো বুথত আমাৰ কিমান ভোট আছে আমি গম পাম আঞ্চলিক দলখিনিও গম পাব BJP আৰু AGPও গম পাব ছেকেণ্ডলি আমি এতিয়া কংগ্ৰেছ দলে যদি শাসনলৈ আহে BJP কাৰণ আপুনি যিমানেই ইয়াত শক্তি ইমাৰ্জ কৰক বা এষ্টাব্লিছ কৰক হু ইজ দ্য ষ্টেট ৱাইজ অল্টাৰনেটিভ টু BJP এইটো মানুহৰ মনত এই প্ৰশ্নটো থাকিব যে BJP বিকল্প কোন 64 আসন অকলে কোনটো দলে BJP বিৰুদ্ধে সমকক্ষ যুঁজ দিব পাৰিব কাক আমি বিকল্প হিচাপে ল'ম এইটো ধাৰণাটোতো ৰাইজক আমি সবেই দিয়া দায়িত্ব আছে সেইটো আমি সেই জেগাটো আমি কেতিয়াও এৰিব নোৱাৰোঁ ষ্টেট BJP অল্টাৰনেটিভ সেই জেগা আমি কেতিয়াও এৰিব নোৱাৰোঁ যিকোনো কেতিয়াবা শাসনলৈ আহিব পাৰোঁ কেতিয়াবা শাসনলৈ নাহিব পাৰোঁ আৰু তাৰ কাৰণে আমি আমাৰ ভিজনটো এতিয়া ৰেডি কৰিছোঁ এতিয়া আমি জুন জুলাইৰ ভিতৰত আমি 4খন চেমিনাৰ পাতিম চাহ উদ্যোগটোৰ ক্ষেত্ৰত এইটো কৈছে আপুনি চাহ উদ্যোগটোৰ ক্ষেত্ৰত অকল
স্মল টি গ্ৰোৱাৰ বা বিগ টি প্লেণ্টাৰ্ছক লৈ নহয় ফেক্টৰী মালিক ট্ৰেডাৰ্ছ বটলিং ফেক্টৰী আমি সবকে মাতি পেলাই কথা পাতিম যে গভৰ্ণমেণ্টে কি কৰিব পাৰে আৰু গভৰ্ণমেণ্টে কি কৰিব পৰা নাই কিয় কৰা নাই ঠিক তেনেকৈ এতিয়া আনএমপ্লয়মেণ্ট এতিয়া এছেম্বলিত দিয়া তথ্য মতে ৩৬ লাখ আজি মই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি থাকিব পাৰোঁ যে আপুনি চাকৰি দিব পৰা নাই কিন্তু কালিলৈ যদি কংগ্ৰেছক সুযোগ দিয়ে তেতিয়াহ'লে প্লেনিংটো কি হ'ব এগ্ৰিকালচাৰ ছেক্টৰটোত ভেটেনেৰী ছেক্টৰটোত ইৰিগেশ্যনটো ইম্প্ৰুভ কৰি পেলাই ইয়াত কিমান আমি এবজৰ্ভ কৰিব পাৰিম কেনেকৈ পাৰিম ইয়াৰ কাৰণে চৰকাৰখনৰ ইনিচিয়েটিভটো কেনেকুৱা হ'ব সেইটো আমি কংগ্ৰেছে নকওঁ এতিয়া আমি এই ক্ষেত্ৰবিলাকৰ বিশেষজ্ঞসকলক মাতি আনি সংগঠনবিলাকৰ মুৰব্বীসকলক মাতি আনি আমি তেওঁলোকৰ সৈতে এখন ছেমিনাৰ কৰিম ইণ্ডাষ্ট্ৰি কমাৰ্চ আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ আজি এই ক্ষেত্ৰখনত আমি অসমৰ ভৱিষ্যতটো কেনেকুৱা কি কাৰণে চৰকাৰে গেঠালা মাৰিছে কিয় উদ্যোগসকল নাহে শিক্ষা খণ্ডখনত আজি অসমৰ ল'ৰা ছোৱালী ৰিজাল্ট দিয়াৰ লগে লগে দিল্লী বেংগলোৰতে ঢাপলি মেলে কোনোবা দিনাখন আপুনি শুনিছে নেকি যে দিল্লী ল'ৰাকেইটা অসমত চিট বিচাৰি আহিছে বেংগলোৰৰ পৰা কৰ্ণাটকৰ পৰা ল'ৰা ছোৱালীয়ে অসমত চিট বিচাৰি কিয় নাহে সেই ক্ষেত্ৰখন আমি কিয় বনাব পৰা নাই আমাৰ ক'ত দুৰ্বলতা আছে কি কৰিলে ভাল হ'ব আমি এই ধৰণৰ 4খন ছেমিনাৰ আমি জুন জুলাইত আয়োজন কৰিছোঁ আৰু এই প্ৰক্ৰিয়াটোৰে আমি মানুহৰ কথাখিনিও শুনিব বিচাৰিছোঁ এই ক্ষেত্ৰবিলাকত লাগি থকা বিশেষজ্ঞসকলৰ মতামতো ল'ব বিচাৰিছোঁ আৰু আমি এখন অল্টাৰনেটিভ চৰকাৰ অসমৰ মানুহক দিবৰ কাৰণে আমাৰ ভিজনটো স্পষ্ট কৰিব বিচাৰিছোঁ লগতে ইকনমিক পলিচিটো বহুত ধন্যবাদ ভূপেন বৰা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আপুনি স্বীকাৰ কৰক নকৰক বাহিৰৰ মানুহ চবেই গম পাই গৈছে যে কংগ্ৰেছৰ ভিতৰৰ পৰিৱেশটো সাংঘাতিক ধৰণে স্পৰ্শকাতৰ হৈ আছে আজি বহুদিন ধৰি গৌৰৱ গগৈয়ে প্ৰচাৰ চলাই আছে এদিন শুনা গ'ল সুৰুজ দিহিঙীয়া নাই গৌৰৱ গগৈয়ে প্ৰচাৰ চলাই আছে এদিন শুনা গ'ল ৰাণা গোস্বামী নাই গৌৰৱ গগৈয়ে প্ৰচাৰ চলাই আছে এদিন কাষৰ ছাঁটোৰ দৰে লাগি থকা মানস বৰা নাই ইয়াৰ পিছতো কিমান ৰাণা গোস্বামী কিমান মানস বৰা কিমান সুৰুজ দিহিঙীয়া কংগ্ৰেছৰ ভিতৰত সোমাই আছে আপুনি ক'ব নোৱাৰে এনেকুৱা এটা পাৰ্টি য'ত যিকোনো মুহূৰ্তত ফোন কৰি চৰকাৰৰ ঘৰত তথ্য দিয়াৰ অৱকাশ আছে তেনেকুৱা এটা পাৰ্টি আপুনি এই স্পৰ্শকাতৰতাটো আপুনি কেনেকৈ নোহোৱা কৰিব মানুহক ক'ত বিশ্বাসত ল'ব আপুনি চাওক এটাটো সঁচা যে গোটেই দেশজুৰি আমাৰ গোটেই দেশখনত দল বদলোৱা প্ৰক্ৰিয়াটো আৰু প্ৰৱণতাটো চৰকাৰমুখীভাৱে চলি আছে আপুনি বিজেপি ডাঙৰ নেতা ৱেষ্ট বেংগলত তৃণমূললৈ গৈছে আপুনি মধ্যপ্ৰদেশত যেতিয়া ইলেকশ্যন হৈছিলে কংগ্ৰেছৰ পক্ষত অলপ বতাহ আছে বুলি যেতিয়া ওলাইছিলে তেতিয়া বিজেপি নেতাবিলাক বহুত কংগ্ৰেছলৈ আহিছিল যোৱাবাৰ এছেম্বলি ইলেকশ্যনৰ সময়ত বিজেপি নেতাবিলাক সমাজবাদী পাৰ্টিলৈ উত্তৰ প্ৰদেশত গৈছিল এতিয়াও গৈছে এই প্ৰৱণতাটোত কিন্তু অসমত আপুনি এগৰাকী অসমৰ জ্যেষ্ঠ আৰু অতি বিচক্ষণ সাংবাদিক হিচাপে নিশ্চয় মন কৰিছে যিটো পলিটিকেল লিডাৰ এজনৰ যিটো পাৰ্চনেল ক্ৰেডিবিলিটি এই ক্ৰেডিবিলিটিটো কিন্তু জইন কৰাৰ দিনাখন বিজেপিয়ে নিজেই অস্বীকাৰ কৰিছে কেনেকৈ কৈছে যে মক্কেলবিলাক আহিছে আচ্ছা আপুনি চব মুখ্যমন্ত্ৰী শব্দ শুনিব যে এইবিলাক মক্কেল যিবিলাকে বেছিকৈ গালি পাই আছে এইবিলাক মোৰ মানুহ এইবিলাক মই ফোন কৰি দিলে আহি যাব এইবিলাক মোৰ লগতে আছিলে নাৱত বহি পেলাই ক'লে চুপাৰী চিণ্ডিকেটৰ পৰা 30 টকাকৈ পাৰ কেজি মুখ্যমন্ত্ৰীয়ে পায় দল বদলাই পেলাই ক'লে যে ভূপেন বৰাই শিকাই দিয়াৰ কাৰণেহে মই কৈছিলোঁ ক্ৰেডিবিলিটি আৰু এই ক্ৰেডিবিলিটিটো যে দল চেঞ্জ কৰিলে যে অসমত নাইকিয়া হৈ যায় সেইটোৰ একমাত্ৰ আপোনাক মই এটা প্ৰমাণ দিছোঁ যে আপুনি এজন লিডাৰৰ নাম কওক কংগ্ৰেছৰ পৰা যোৱা যাক বিজেপিয়ে মাইক্ৰফোনত মঞ্চৰ পৰা কথা ক'বলৈ দিছে যিবিলাক মানুহে আমাৰ কংগ্ৰেছৰ মঞ্চত মোৰ শুৱে বহাই বহি পেলাই মাইকটোৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিছিলে আপুনি গোটেই অসমত আপুনি বহুতৰ নাম ক'লে আৰু বহুতৰ নাম আপুনি ক'ব পাৰিব গোটেই অসমৰ সব নিউজ আপুনি কভাৰ কৰিছে আপুনি এখন মিটিঙত এজন কংগ্ৰেছৰ পৰা যোৱা ইলেকশ্যনৰ সময়ত পিছফালৰ পৰা দলক চুৰি মৰা মানুহক বিজেপিয়ে সন্মুখলৈ আনি পেলাই মাইকত কথা কোৱাই ৰাইজক এপিল কৰাইছে কিয় নাই কৰা কিয় কৰাব নোৱাৰিলে কাৰণ বিজেপিয়েও গম পায় যে এওঁলোকৰ ক্ৰেডিবিলিটি খতম ছেকেণ্ড কথাটো মই আপোনাক কৈছোঁ যে আজি যিটো অহা যোৱা চলি আছে ইয়াত একেবাৰে সাধাৰণ ৰাজনৈতিক বেছি খবৰ নৰখা মানুহজনে বুজি পায়
যে এই মানুহজনে দল পৰিৱৰ্তন মোৰ স্বাৰ্থত কৰা নাই, এওঁ আমাৰ কাৰণে কৰা নাই, এওঁ নিজস্ব কিবা এটা কাৰণ এইটো মানুহে বুজি পায়। আৰু সেইকাৰণে আজি আপুনি কৈছে যে যোৰহাটত আমুক আমুক গুচি গ'ল, কিন্তু আজিৰ তাৰিখত মই মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছিলোঁ, তেওঁ কৈছিলে যে 5-0 হ'ব ফাৰ্ষ্ট ফেজত। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আপুনি কওক আপাৰ আছামত এখন আসনত জিকিলে আপুনি পদত্যাগ কৰিম বুলি। যদি ইমান নেতা লৈ যোৱাৰ পিছত আজিলৈকে বিজেপিয়ে ক'ব নোৱাৰে যে আপাৰ আছামত 5-0 হ'ব বুলি, চেলেঞ্জটো একচেপ্ট এনেইতো বাৰু ঠিক আছে, মাৰ্কেটিঙৰ কাৰণে ইলেকশ্যনৰ মিটিঙততো বহুতে বহুত কথা কয়, আমিও কেতিয়াবা ক'বলগীয়া হয়, কিন্তু 5-0 হ'ব বুলি বিজেপিয়ে বুকুত হাত দি ক'ব নোৱাৰে। যদি নেতা এজনে দল চেঞ্জ কৰাটো কেতিয়াবা আদৰ্শগত হ'ব পাৰে, নীতিগত হ'ব পাৰে, কম সময়ৰ কাৰণে হ'লেও ৰাইজ আশ্বস্ত হ'ব লাগিব যে হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দল পৰিৱৰ্তন কৰোঁতে এটা ইছ্যু আছিলে যে 58 MLA এখেতক লগত আছিলে, CM বিচাৰিছে, কিন্তু এখেতক CMটো নিদিয়াটো অন্যায় হৈছে, এইটো অসমৰ মানুহৰ গোটেই বাৰ্তাটো আছিলে, যিটো কাৰণে হিমন্ত বিশ্ব শৰ্মাই দল চেঞ্জ কৰাৰ পাছতো ক্ৰেডিবিলিটিটো থাকি গ'ল। বাকী মানুহ আজি তৃণমূল কংগ্ৰেছ, মই নাম নকওঁ, তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী দিছিলে, তাৰ আগত ডাঙৰ ডাঙৰ প্ৰেছ মিট কৰিছিলে, নমিনেশ্যনৰ পাছত কি হ'ল? হোৱেৰ ইজ দ্য ক্ৰেডিবিলিটি? সেইকাৰণে অসমীয়া জাতিয়ে বুজি পোৱাসকলে বুজি পাব, শেষ সিদ্ধান্ত লৈ ল'লে যে ফৰ ইয়'ৰ পাৰ্চনেল ইণ্টাৰেষ্ট ইউ কেন ডু এনিথিং, যদি ফৰ আৱাৰ ইণ্টাৰেষ্ট ইউ আৰ নট ডুইং এনিথিং, ইউ আৰ নট আৱাৰ মেন। বহুত ধন্যবাদ ভূপেন বৰা ডাঙৰীয়া, এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেচ মেচ। বৰা ডাঙৰীয়া, নিৰ্বাচনৰ ফলাফল প্ৰসংগত আপুনি কৈছেই, সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ ছবিখন কেনেকৈ? যোগেন্দ্ৰ যাদৱে কৈছে 270তকৈ বেছি নহয় NDAৰ, প্ৰশান্ত কিশোৰে কৈছে বিজেপিয়ে অকলেই 303তকৈ বেছি পাব, এই হিচাপটো আপুনি কি ধৰণে কৈছে? চাওক, প্ৰথম মই ইণ্ডিয়া টুডে কনক্লেভ এখনত মোদী ডাঙৰীয়া এটা ভাষণ দেখিছিলোঁ। একচুৱেলি কেতিয়াবা কেতিয়াবা আমি মানে ট্ৰেপতো পৰি যাওঁ, ধৰক মই এটা ট্ৰেপ বনালোঁ, আপুনি পৰি যায়, আপুনি এটা ট্ৰেপ বনাই মই পৰি যাওঁ, কেতিয়াবা আমি জানি কেতিয়াবা নেজানি আমি পৰি যাওঁ। বিজেপিয়ে কেতিয়াও নিজেও ভবা নাই যে 400 চিট পাৰ কৰিব পাৰিব, নাই, সেইটো নাজানে তেওঁলোকে, ভালকৈ জানে, কিন্তু তেওঁলোকে 400টো কৈ আছে। আমি কিয় নাজানো, আমিও সেই 400টোক কাউণ্টাৰ কৰিবলৈ লাগি গ'লোঁ। আজি অসমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 11, 12, 13, 14 কৈ আছিল, আমি কিন্তু সেইটোত সোমোৱা নাই। অসমত আমি অপেন চেলেঞ্জ ৰাখিছিলোঁ যে, আৰু আজিও মই কৈছোঁ ইয়াত যে বিজেপিয়ে ডাবল ডিজিট নাপায় অসমত, কেতিয়াও আগৰ পৰা কৈ আছোঁ। কিন্তু বিজেপিয়ে 14 পাবনে 13 পাবনে, এই ডিছকাশ্যনটোত আমাৰ কংগ্ৰেছৰ বা ইণ্ডিয়া এলায়েন্সৰ কিছুমান নেতা সোমাই গ'ল। সেইটো প্ৰথম দিনাখনেই আমি জানিব লাগে যে বিজেপিয়ে 400 পাৰটো এইটো এটা জাষ্ট শ্লোগান, যেনেকৈ সবকা সাথ সবকা বিকাশ, ইছ বাৰ বিজেপি, কাৰণ একেটাকে কিমান দিব, মোদী চৰকাৰ নাই কোৱা, ইছ বাৰ 400 পাৰ, এটা ব্ৰেণ্ড এটা আজিকালি যেনেকৈ সৰু সৰু বনাইছে, সেই ব্ৰেণ্ডটোক লৈ পেলাই গোটেই চৰ্চাটোত, ইয়াত অৱশ্যে বিজেপিৰ এটা ক্ষমতা আছে কি নেশ্যনেল বহুত মিডিয়াক তেওঁলোকে পৰিচালিত কৰিব, নিয়ন্ত্ৰণ কৰিব পাৰে, সেইকাৰণে তেওঁলোকেও লাগি গ'ল ট্ৰেণ্ড এটা বনাবৰ কাৰণে, সেই ট্ৰেণ্ডটোত বহুত সোমাই গ'ল। কিন্তু মই যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া বা প্ৰশান্ত কিশোৰ ডাঙৰীয়া এখেতসকলৰো চাইছোঁ, তেওঁলোকৰো অলপ এটা ব্যক্তিগত, যেনেকৈ আমাৰ অমৃত সেনে এখন কিতাপ লিখিছিলে ফেয়াৰ জাজমেণ্ট বুলি, মানে এগৰাকী জাজেও বিচাৰটো দিবলৈ যাওঁতে নিজৰ ঘৰৰ পৰা ওলাই অহা পৰিস্থিতি, মানসিকতাটো তাত মানে, বা কোনোবা এটা পক্ষৰ প্ৰতি সামান্য হ'লেও ইনক্লিনেশ্যন অলপ থাকে, বা ঘৰত কাজিয়া লাগি আহিলে, কিবা হ'ল, খং সেইদিনাখন নৰ্মেল হৈ থকা, এইবিলাক অমৃত সেন ডাঙৰীয়াই লিখিছিলে। এতিয়া যিবিলাক পলিটিকেল এক্সপাৰ্টে ভিউ দি আছে, মই সদায় তেওঁলোকৰ ভিউটোও চাওঁ, কিন্তু মই তেওঁলোকৰ বেকগ্ৰাউণ্ডটো চাওঁ। এতিয়া প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ দলত এগৰাকী ভোজপুৰী জনপ্ৰিয় অভিনেত্ৰী অলপ দিনৰ আগতে জইন কৰিছিলে প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ দলত কাম কৰিবলৈ, তেওঁ কিন্তু মুকলিমূৰীয়াকৈ বিজেপিৰ হৈ কেম্পেইনিং কৰি আছে। এতিয়া যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া, আমি যিটো ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়াই কৰিছিলে, ভাৰত জোড়ো ন্যায় যাত্ৰা, তেওঁ ভাৰত জোড়ো অভিযান বুলি পেলাই এটা চলাই আছে। গতিকে পাৰ্চনেল যিটো এটা এটেচমেণ্ট, সেইটোৰে এই কথাবিলাক আহিছে। কিন্তু মই খুব আশাবাদী, মোৰ যিখিনি বন্ধু বান্ধৱৰ পৰা পোৱা খবৰ, চাউথ ইণ্ডিয়াত ইণ্ডিয়া এলায়েন্সৰ খুব ভাল হৈছে, কংগ্ৰেছৰ খুব ভাল হৈছে। আৰু যিখিনি অঞ্চলৰ পৰা যোৱা 2বাৰ বিজেপিয়ে চৰকাৰ বনাইছে, এতিয়া যিটো টিভিত এই দেখি আছোঁ, মানে বা যিটো জনসমৰ্থন আমাৰ এই তেজস্বী যাদৱ, অখিলেশ প্ৰসাদ যাদৱ আৰু ৰাহুল গান্ধী ডাঙৰীয়াই পাই আছে,
পাঞ্জাৱত এতিয়া যিটো হৈ আছে দিল্লীত কিমান কেজৰিৱাল ডাঙৰীয়াক কিয় বন্দী কৰি ৰাখিছিলে বন্দী কৰি উলিওৱা অনাৰ পাছত এগৰাকী MP মহিলা কথাটো লৈ পেলাই যি ধৰণে সব চেনেলত একেৰাহে এসপ্তাহ চলাবলৈ চেষ্টা কৰিছিলে তাৰমানে কেজৰিৱাল ডাঙৰীয়াক যে অপ্ৰতিৰোধ হৈ আছিলে কংগ্ৰেছ কেজৰিৱালৰ এলায়েন্সটোৱে যে বিজেপিক যথেষ্ট হোলটেকত পেলাইছিলে সেই কথাখিনি কিন্তু তেওঁলোকৰ বডি লেংগুৱেজ আৰু কথা বতৰা আৰু তেওঁলোকৰ নেক্সট যিটো ইমিডিয়েট ষ্ট্ৰেটেজি বনায় সেইবিলাকত মই দেখা পাইছোঁ সেইকাৰণে মই আশাবাদী মই চৰকাৰ কাৰ হ'ব নকওঁ কিন্তু নেক টু নেক ফাইট হ'ব ইয়াত কেইটামান তৃতীয় পক্ষ যেনেকৈ মমতা বেনাৰ্জী ডাঙৰীয়ানী বিজু পাটনায়ক ডাঙৰীয়া বা অন্ধ্ৰপ্ৰদেশৰ CM জগন ৰেড্ডী ডাঙৰীয়া এওঁলোকৰ অকণমান মানে ইফাল সিফাল চিন্তা চৰ্চাই গোটেই ডাঙৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে জগন ৰেড্ডী নবীন পাটনায়ক আৰু মমতা বেনাৰ্জী এওঁলোকৰ চিন্তাৰ অকণমান ইফাল সিফালে চৰকাৰটো বেলেগ কৰি দিব পাৰে ভূপেন বৰা ডাঙৰীয়া বহুত ধন্যবাদ 4 জুনৰ দিনা আপোনাক আকৌ লগ পাম 4 জুনৰ দিনা আমি অনলাইন কথা পতাৰ চেষ্টা কৰিম আপুনি য'তেই নাথাকক আপোনাক আমি যোগাযোগ কৰিম আপোনাৰ দল জয়ী হওক সেই আশাৰে ইমানতে সামৰিছোঁ নমস্কাৰ ধন্যবাদ